ST ফ্ৰেণ্ডছ ডি চেলছ স্কুল নাৰেংগী ফালৰ পৰা ওলাইছে 14টা পোষ্ট আৰু এই পোষ্টকেইটা আবেদন কৰা লাষ্ট ডেটটো হৈছে আপোনালোকৰ 15 ফেব্ৰুৱাৰী 2025 পাৰিব আৰু ইয়াৰ আপোনালোকৰ পোষ্টকেইটা ওলাইছে 14টা PGT TGT এণ্ড আদাৰ্ছ ভেকেঞ্চি আৰু ইয়াৰ আপোনালোকৰ একাউণ্টেণ্টছ এক্সিকিউটিভৰ কাৰণে আছে আপোনালোকৰ এটা পোষ্ট দৰমহা থাকিব 26,000 টকা আৰু এজ লিমিটটো হৈছে 45 বছৰলৈকে পাৰিব শিক্ষাগত অৰ্হতাটো BCom একাউণ্টেঞ্চি আপোনালোকে কৰা হ'ব লাগিব আৰু ইয়াৰ উপৰিও আপোনালোকে MS Excel টেলি এইবিলাক জনা হ'ব লাগিব এক্সপিৰিয়েঞ্চটো আপোনালোকৰ বিচাৰিছে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব প্ৰথম পোষ্টটোৰ কাৰণে সেকেন্ড ওলাইছে এছিষ্টেণ্ট টিচাৰ PRT কাৰণে ইংলিছ আছামিজ হিন্দী ফাইন আৰ্টছ কম্পিউটাৰ সায়েন্সৰ কাৰণে 7টা পোষ্ট দৰমহা থাকিব 23,000 টকা মাহিলী বয়সৰ ক্ষেত্ৰত 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰা বিচাৰিছে আৰু BEd DLটো থাকিব লাগিব এক্সপিৰিয়েঞ্চটো বিচাৰিছে 3 বছৰ 3 নম্বৰটো আহিলে এছিষ্টেণ্ট টিচাৰৰ কাৰণে TGTৰ কাৰণে ওলাই ছ'চিয়লজি আছামিজ আৰু হিন্দীৰ কাৰণে ওলাইছে 3টা পোষ্ট প্ৰত্যেকটো বিভাগৰ এটাকৈ আৰু ইয়াৰ দৰমহাত থাকিব 26,000 টকা বয়সৰ ক্ষেত্ৰত 45 বছৰলৈকে পাৰিব আৰু গ্ৰেজুৱেশ্যন বা আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব পদকেইটাৰ কাৰণে আৰু 4 নম্বৰটো আহিলে এছিষ্টেণ্ট টিচাৰ PGT ইংলিছ পলিটিকেল সায়েন্স কম্পিউটাৰ সায়েন্সৰ কাৰণে 3টা পোষ্ট দৰমহা থাকিব 35,000 টকা আৰু আপোনালোকৰ বয়সৰ ক্ষেত্ৰত হৈছে 45 বছৰলৈকে পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে BA পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু এই পদকেইটাৰ আপোনালোকৰ যিহেতু অনলাইন আবেদন এই পদকেইটাৰ আপোনালোকৰ এপ্লাই হৈ আছে আৰু এপ্লাই কৰা লাষ্ট ডেটটো হ'ল আপোনালোকৰ 15 ফেব্ৰুৱাৰী 2025